আমি আছো এতিয়া কাকৈজানা উজান ৰাভাপাৰা পৰ্যটনস্থলীত চিদলচটিত আমি সাজু বাবু মই আৰু খগেন একেলগে আহিছোঁ সঁচা কথা কওঁ মই কাকৈজানা এই উদ্যানস্থলীত যে প্ৰথম আহিছোঁ ভাবিছোঁ ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাব লাগিব সেইকাৰণে ভিডিঅ' বনাই আছোঁ আমি এতিয়া এই জলধাৰালৈ যাম এইফালে আছে জলধাৰা এই পাৰ্কত সোমাই আপুনি সোঁফালে পাব ইয়াৰ পৰা দূৰত্ব 700 মিটাৰ লিখিছে আমাক কিন্তু 1 কিলোমিটাৰ কৈছিল মানে সেইখিনিয়ে 700 মিটাৰ 1 কিলোমিটাৰ এনেকুৱা দূৰত্বত আছে জলধাৰা ৱাটাৰফল আমি তালৈকে যাম গৈ আছোঁ আমি এইফালে দি আহিলোঁ এতিয়া আমি এইফালে আৰু যাব লাগিব কিছু দূৰ আছে কিন্তু যেহেতু পাহাৰীয়া ঠাই ভাগৰ লাগিছে কিছু সময় আমি অপেক্ষা কৰিম ইয়াতে জিৰণি ল'ম এয়া এওঁলোকে এনেদৰে জিৰণি লৈছে এইয়া আহি আহি আমি প্ৰায় 1 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি আহি এইয়া ৱাটাৰফল পালোঁ এটা খুবেই ডাঙৰ নহয় আচলতে সৰু ঝৰ্ণা এটা পালোঁ আমি নিজৰা কিন্তু যিহেতু কষ্টৰ ফল মিঠা বুলি কথা এটা আছে যিহেতু আমি কষ্ট কৰি আহিছোঁৱে গতিকে আহি এইখিনি পালোঁ ভাল লাগিছে চাওক এই দৃশ্য আমি ফাইনেলি আহি পালোঁ কাকৈজান ৱাটাৰফল আপোনালোকে নিশ্চয় আহিব চিঞৰ বাসন নকৰিব আমি আহি এয়া সোণালী বন্ধু লগ পাইছোঁ চাওকচোন বন্ধুসকল আমি যেহেতু একেবাৰে নামনিৰ পৰা আহি এতিয়া পাহাৰৰ ওপৰৰ ফালে গৈছোঁ আমি সোণালী বান্দৰ চাব আহিছোঁ আমি মিলকৈ অলপমান সোণালী বান্দৰ দেখিলোঁ কিন্তু ইয়াতে আহি এগৰাকী ব্যক্তি লগ পালোঁ তেখেতে আচলতে সোণালী বান্দৰৰ ওপৰত গৱেষণা কৰি আছে পুনেৰ পৰা আহিছে আমাৰ অসমৰে সন্তান হয় তেখেত পুনেৰ কোনোবা এখন ইউনিভাৰ্চিটি পঢ়ি আছে আমি তেওঁলোকৰ কথা পাতিম আপোনাৰ ভাল নামটো মোৰ প্ৰয়াস বৰঠাকুৰ নামটো আপুনি ইয়ালৈ কিয় আহিলে জংঘলৰ মাজত আছে পাহাৰৰ মাজত
মই একচুৱেলি মাষ্টাৰ্ছ থিচিছ কৰি আছোঁ। মোৰ ৰিচাৰ্চটো একচুৱেলি গল্ডেন লাংগুৰৰ ওপৰত। তাহাঁতৰ বিহেভিয়াৰটো মই চাই আছোঁ একচুৱেলি, আৰু তাহাঁতি কিমান দূৰ কিমানখিনি কি খাই আছে সেইখিনিও মই চাই আছোঁ। এইটো বহুত ইম্পৰ্টেণ্ট বস্তু মোক আই গেছ, বিকজ মেইন কথাটো হ'ল আমি এটা স্পিচিছ তেতিয়াই বচাব পাৰিম যেতিয়া তাহাঁতৰ বিহেভিয়াৰটো আমি বুজি পাম। আৰু সোণালী বান্দৰ যেনেকে চবেই জানে চাগে, এইটো অকল অসমতে পোৱা যায়, আৰু তাকো অসমৰ অকল মানস লেণ্ডস্কেপতহে পোৱা যায়। আৰু কাকৈজানা এনেকুৱা এটা জেগা য'ত এই বস্তুটো বহুত ওচৰলৈকে ধুনীয়াকে দেখা পোৱা যায়। ত' মই ইয়াতে অলমষ্ট 3 মাহ হ'ল কাম কৰি আছোঁ। মই ওচৰতে গাঁও এখন আছে, তাতে কাম কৰিলোঁ, আৰু এতিয়া বৰ্তমান ইয়াতে মই কাম কৰি আছোঁ। কথা হৈছে যিহেতু আপুনি গৱেষণা কৰে, গৱেষণা ছাত্ৰ, হয় কথাটো হৈছে কি বান্দৰ আচলতে কিছু বান্দৰে মানুহ আক্ৰমণ কৰে। হয়। সোণালী বান্দৰ চৰিত্ৰটো কেনেকুৱা? সোণালী বান্দৰ চৰিত্ৰটো একচুৱেলি বহুত শান্ত। আপুনি যেনেকে দেখিব পাৰিছে চাগে, বহুতখিনি জেগাত আমি ৰিচেছ মেকেক বুলি কওঁ, এছমিজ মেকেক বুলি কওঁ, যোনটো আমাৰ মৌলোৱা বান্দৰ। তাহাঁতি জাক পাতি আহে, ক্ৰপ ৰেডিং বুলি কয়, য'তে মানে ধানবিলাক ক্ষতি কৰে, হেৰি কৰে, কিন্তু মানুহো আক্ৰমণ কৰে। কিন্তু গল্ডেন লাংগুৰ সোণালী বান্দৰটো একচুৱেলি বহুত শান্ত হয়। তাহাঁতি 60% অফ দেয়াৰ টাইম তাহাঁতি অকল গছৰ ওপৰতে থাকে, তাকো হাই কেনপিৰ পৰা মিড কেনপি লৈকে। তাহাঁতি বহুত কম সময়তহে তললে নামে, আৰু হিউমেন ইণ্টাৰেকশ্যন বহুত কম একচুৱেলি। আৰু ক্ষতিটো ধৰক বেছি নকৰে তাহাঁতি। কৰিলেও যেতিয়া তাহাঁতি এটা জেগাৰ পৰা এটা জেগালৈ জঁপিয়াই তেতিয়া ধৰক তামোল গছৰ পৰা জঁপিয়াইছে, তেতিয়া তামোলখিনি পৰিব, আৰু সেইখিনি ধৰক এটা প্ৰব্লেম। আৰু বাকী তাহাঁতি একচুৱেলি হেৰি বাঁহ খায় বিৰাট, বাঁহৰ যোনটো গাছটো, বাঁহ গাজ বহুত খায়। এতিয়া সেইটোৰ কাৰণে ধৰক অকণমান প্ৰব্লেম হয় মানুহৰ। কিন্তু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে, মই যিহেতু 3 মাহ ইয়াত কাম কৰি আছোঁ, দেখিছোঁ মই ফৰেষ্ট ডিপাৰ্টমেণ্টটো বহুত প্লেণ্টেশ্যনছ কৰি আছে, সোণালী বান্দৰৰ খোৱা খাদ্য লগাই আছে। যেতিয়া সেই খোৱা খাদ্যখিনি জংঘলত থাকিব, তাহাঁতি অবভিয়াছলি মানুহৰ ওচৰলৈ নাযায়, আৰু ত' সেইটোৱে এটা কথা একচুৱেলি। বহুত ভাল লাগিল। যি হওক, আপুনি যিহেতু গৱেষণা কৰি আছে, আপোনাৰ যি আশা পূৰ্ণ হওক আমি কামনা কৰিলোঁ। ধন্যবাদ। থেংক ইউ। এয়া সোণালী বান্দৰ, কাকৈজানৰ সোণালী বান্দৰ। ৰাস্তা বুলি কথা নাই, বিভিন্ন ঠাইত আমি কাকৈজানা চালোঁ, ভিতৰত গ'লোঁ, জলধাৰা চালোঁ, সোণালী বান্দৰ চালোঁ, পুনৰ আগৰ স্থানলৈ ঘূৰি আহিলোঁ। এতিয়া আমি লাহে লাহে ঘৰৰ ফালে গুচি যাম। কিমান সময় আমাৰ লগত থাকিলে আপোনালোকে, তাৰ কাৰণে বহুত ধন্যবাদ।